আজি হৈছে ভোগালী বিহু আৰু ভোগালী বিহুৰ পাছদিনাখন এয়া আমি একেলগে এসাঁজ খাম বুলি ভাবিছোঁ। বস্তুটো হৈছে আমি খাম চুঙা মুৰ্গী মানে ব্ৰইলাৰ, এই হাজবেণ্ডে বনাই আছে, আৰু হাঁহৰ মাংস, মানে মাংসই ভাত বুলিয়ে ক'ব পাৰি আৰু। এখেতে কৰি আছে চব, বাকী যোগাৰ পাতি চব মই কৰি দিছোঁ, যিহেতু এওঁ এইবিলাক বস্তুত বহুত এক্সপাৰ্ট হয়। তাৰপিছত আমি দুইজনে মিলি এনেকৈ অলপ অলপ ফূৰ্তি কৰিলোঁ ভোগালী বিহু বুলি। সেনেকৈ একো ফূৰ্তিত ফাৰ্তা নাই, জানেই আৰু কিয়। তেনেকৈ ময়ো লাগি ভাগি দিছোঁ এখেতক, আধা আধি কাম মই কৰিছোঁ, আধা আধি তেওঁ। আৰু এনেকৈ মানে ফেমিলিৰ লগত বহুত ভাল লাগে। আমি দুজন আৰু মাহঁত তলত খাই আছে, যিহেতু হেৰি কি বুলি কয়, বিহু বুলি মানে আমি দুজনে ওপৰত চোলাত বনাইছোঁ। চোলাত বনোৱাৰ টেষ্টেই বেলেগ। এয়া তাৰপিছত আমি এনেকৈ গান চান শুনি অলপ অলপ জুবিন দাৰ গান শুনি, তাৰপিছতে আমি এনেকৈ ধুনীয়াকৈ বনাই মেলি এনেকৈ আমি মানে আজিৰ খাদ্যটো খাম। উৰুকাৰ দিনা আমি এনেই ঘৰতে এনেকৈ সৰু সুৰাকৈ, তাৰ পাছদিনাখন এওঁ ক'লে যে ইমান সেমেকা সেমেকা হৈছে, আজি আমি ওপৰতে বনাই খাওঁ দিয়া, অলপ এনেই সৰু সুৰাকৈ ফূৰ্তি কৰোঁ। বিহু যিহেতু আমাৰ পৰম্পৰা হয়, আমিও সেই তেনেকৈ সৰু সুৰাকৈ দুইজনে মিলি জুলি এনেকৈ বনালোঁ আৰু খুব ভাল লাগিলে। তাৰপিছত আমি ঘৰত গৈ খালোঁ। ওপৰত সেই ব্যৱস্থা কৰা নাই, আমি ৰান্ধিবহে খালি ওপৰত হেৰি কৰিলোঁ, আৰু এয়াই আছিল।